নিশ্চয় চাওঁতে 2024 বৰ্ষৰ আগন্তুক ৰঙালী বিহুৰ পুনৰ আগমন অসমীয়া জাতিৰ এক অংগ হয় বাপতি আহোন আৰু সকলোলৈ আমি আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এটা আহ্বান থাকিব, বিগত বছৰত আমি এই অসমীয়াৰ জাতিৰ সংস্কৃতি অসমীয়া জাতিৰ যি অংগৰ এই অনুষ্ঠানটো যেতিয়া আয়োজন কৰিবলৈ যাওঁতে এই বৃহত্তৰ মৰাণ অঞ্চলত বিভিন্ন দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৰঙালী বিহু সন্মিলনখন আয়োজন কৰি আহিছে। বিভিন্ন ৰঙালী বিহু বিভিন্ন ঠাইত আয়োজন কৰি আহিছে। তাৰ ভিতৰত আমি কিছুমান মানুহ ব্যক্তি বিশেষেই হওক বা ব্যৱসায় প্ৰতিষ্ঠানেই হওক আমি সহযোগিতা আগবাঢ়ি যায় সেই উদযাপন সমিতি যিসকল কৰ্মকৰ্তা যাওঁতে কিন্তু আমি কিছু ক্ষেত্ৰত কিছু সংঘাতৰ আমি দেখিবলৈ পাওঁ আৰু পৰৱৰ্তী সময়ত আমি কিছু নিজাববীয়া তদন্ত কৰাৰ পিছত আমি দেখিবলৈ পালোঁ যে এই সংঘাতবিলাক যে হয় সংঘাতবিলাক সমাজত এক শ্ৰেণীৰ মানুহ আছে যিসকল মানুহে যিবোৰ মৰাণৰ জ্বলন্ত সমস্যা যিবিলাক মৰাণৰ কৰিবলগীয়া কাম এই কামবিলাকত তেওঁলোকে মাত নামাতি যেতিয়া এই বিহুখন আহে বিহুখন অহাৰ লগে লগে তেওঁলোকে উঠি পৰি লাগে যে মৰাণৰ এই সচেতন ব্যক্তিসকলৰ মাজত বা উদযাপন কৰা উদযাপন সমিতিসমূহৰ লগত ব্যৱসায় কৰা ব্যৱসায়ী ব্যক্তিসকলৰ লগত কেনেকৈ এটা সংঘাতৰ সৃষ্টি কৰি উচতনি দি পিনে সংঘাতৰ সৃষ্টি কৰিব পাৰি এইটোত তেওঁলোকে উঠি পৰি লাগে। যি সময়ত উন্নয়নৰ গতি ধাৰা অব্যাহত হৈ আছে যি সময়ত মৰাণৰ বিভিন্ন জ্বলন্ত সমস্যা আছে সেই সমস্যাবিলাকত সেই জাতীয় অনুষ্ঠানবিলাকে বা সংগঠনবিলাকে মাত মাতি আহি থকা দেখা গৈছে। সেই সময়ত কিন্তু সেইসকল ব্যক্তিয়ে সেইবোৰ মাত নামাতি তেওঁলোকে মাছৰ তেলতে মাছ ভাজি খাই থকা এক শ্ৰেণী এটা অদ্ভুত প্ৰাণী আছে যিসকলে সেই সময়ত তেওঁলোকক উচতনি দিয়ে সংঘাতৰ সৃষ্টি কৰে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এক আহ্বানৰ লগতে সকিয়নি প্ৰদান কৰিছোঁ। যোৱা বছৰো তেনেকুৱা ধৰণৰ হৈছে। গতিকে যোৱা বছৰ তেনেকুৱা হৈছে থানালৈ গৈছে মোৰ ঘৰৰ মানুহৰ লগতে হৈছে মোৰ লগতে কথা পতাত বাধা প্ৰদান কৰিছে কথা পাতিবলৈ নিদিয়ে তেওঁলোকে উচতনি আছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যাতে নঘটে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সেইসকল ব্যক্তিক আহ্বান জনোৱাৰ লগে লগে সকিয়নি প্ৰদান কৰিছোঁ। এইবাৰ ৰঙালী বিহুৰ উদযাপন কৰিবলৈ যাওঁতে যিধৰণে উদযাপন সমিতিসমূহে এক সহযোগিতা বিচাৰি ৰাইজৰ ওচৰলৈ যাব বা সমিল মিলাই আয়োজন কৰিব তেনেকৈ আয়োজন কৰিবলৈ যাতে তেওঁলোকে কোনো উচতনি নিদিয়ে। যদি দিয়ে নিশ্চয়তো সময়ে ক'ব বা হয়তো সময়ৰ আহ্বান হ'ব, কিন্তু বিগত বৰ্ষৰ দৰে যাতে উচতনিমূলক নহয় এই কথাটো আহ্বান আৰু সেইসকলক কিন্তু সকিয়নি আমি আজি এই দিনটোত অকল যুৱ ছাত্ৰ পৰিষদ বুলিয়ে নহয় একাধিকক্ৰমে বিভিন্ন বিহু অনুষ্ঠানবিলাকে তেওঁলোকৰ বিহু সমিতিসমূহ গঠন কৰি গৈ আছে। গতিকে সমিল মিলাই যাতে আমি সুন্দৰভাৱে শান্তি শৃংখলা আৰু সুপৰিকল্পিতভাৱে যাতে সকলো বিহুৰ মেলা বা বিহুৰ উদযাপন সমিতিসমূহে আয়োজন কৰিব পাৰে। গতিকে সকলোৰে সহযোগিতা আছে এই সহযোগিতাটোহে যাতে কৰে এই কথাটোৱে আহ্বান থাকিলে। মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উদ্যোগত ৩২ সংখ্যক ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতি উদ্যোগত মৰাণবাসী সহযোগত মৰাণত ৩২ সংখ্যক সন্মিলিত ৰঙালী বিহু সন্মিলনখন পাতিবলৈ প্ৰস্তুতি চলিছে। এই উপলক্ষে আজি ৪২ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত দিগন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰাণ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দীপাংকৰ ফুকনে। সভাত সূৰ্য বৰগোহাঁইক সভাপতি সঞ্জীৱ বৰুৱা নবীন গগৈ কাৰ্যকৰী সভাপতি ৰামচন্দ্ৰ দত্তক সম্পাদক হিচাপে লৈ কেইবাখনো উপ সমিতিৰ সৈতে এখন উদযাপন সমিতি গঠন কৰা হয়। সভাত উপস্থিত থাকে বক্তব্য প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰঞ্জিত চাংমাই, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাচা বৰা, ৰাজু মিশ্ৰা, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ, সমাজকৰ্মী বিপুল গগৈ, ভোগেশ্বৰ শইকীয়া, নিপেন গগৈ, কাজল দাস, সত্যনাথ শৰ্মা, অকণ ভূঞা, ৰামচন্দ্ৰ দত্ত, ধৰ্মকান্ত হাজৰিকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসীৰ ৰাইজৰ সহযোগত সন্মিলিত ৰঙালী বিহু সন্মিলন যি আমি উদযাপন কৰি আহিছোঁ এই বৰ্ষ ৩০তম সন্মিলিত ৰঙালী বিহু সন্মিলন হিচাপে উদযাপন কৰিম। আজি সেই সন্মিলনখনিৰ উদযাপনৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল উদযাপন সমিতি গঠনতে। আমি এই বিহুখনত প্ৰথম দিনাখনৰ পতাকা উত্তোলনৰ স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণৰ কাৰ্যসূচীৰ জৰিয়তে কণী যুঁজ প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, লগতে হুঁচৰি, জেং বিহু, মৌ কুঁৱৰী, ঢোল বাদন এইখিনি প্ৰতিযোগিতা আমি আৰম্ভ কৰোঁ আৰু তাৰ সমান্তৰালভাৱে আমি এখন গামোচা নামৰ স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ। গতিকে আমি ভাবোঁ অহা দিন তাৰিখ আমি ইতিমধ্যে ঠিক কৰা নাই, আমি মৰাণ উখাপুৰ খেলপথাৰত এই সন্মিলিত ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰোঁ। আমি নিৰ্দিষ্ট
সময় অহাৰ লগে লগে আমি শিল্পীসকলৰ লগত বন্দবস্ত কৰাৰ লগতে আমি দিন তাৰিখটো নিৰ্ধাৰণ কৰিম। গতিকে আমি আশা কৰিছোঁ সমগ্ৰ মৰাণবাসী ৰাইজৰ লগতে সমূহ ৰাইজে আমাৰ এই সন্মিলিত ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা সঁহাৰি জনাব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু সকলোকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই ত্ৰিংশতম সন্মিলিত ৰঙালী বিহু সন্মিলনখনৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছে আমাৰ গত বৰ্ষৰ যিজন সভাপতি আছিল সূৰ্য বৰগোহাঁই ডাঙৰীয়া সমাজ সেৱক। আমি সূৰ্য বৰগোহাঁই ডাঙৰীয়াকে এই বৰ্ষৰো আমি তেখেতক সভাপতি হিচাপে নিৰ্বাচন কৰিছোঁ। কাৰ্যকৰী সভাপতি হিচাপে আমি এইবাৰ সমিতিত ঠাই দিছোঁ আমাৰ নবীন গগৈ ছাৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক, তেখেতক আমি কাৰ্যকৰী সভাপতি হিচাপে ৰাখিছোঁ। সুধেন গগৈ ডাঙৰীয়াকো আমি কাৰ্যকৰী সভাপতি হিচাপে ৰাখিছোঁ। তাৰপিছতে আমি মুখ্য ব্যৱস্থাপক হিচাপে দিগন্ত গগৈ আৰু ভূপেন বৰুৱা, আমাৰ প্ৰাক্তন সতীৰ্থ ভূপেন বৰুৱা, তেখেতক আমি দুইজনকেই মুখ্য ব্যৱস্থাপক হিচাপে ৰাখিছোঁ। মুখ্য সম্পাদক হিচাপে আমাক ৰাখিছে ৰামচন্দ্ৰ দত্ত, সহকাৰী সম্পাদক হিচাপে যুটীয়া সম্পাদক হিচাপে ৰাখিছে আপোনাৰ দীপাংকৰ ফুকন আৰু বিমান গগৈ। আমি এনেধৰণেই আচলতে গোটেই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন তথা বৰ্তমানৰ কাৰ্যকৰ্তাসকল আৰু মৰাণবাসীৰ স্থানীয় বিশিষ্ট ব্যক্তিসকলক লগত লৈ আমি এই বৰ্ষৰ উদযাপনৰ সমিতিখন গঠন কৰা হৈছে। আমি আশা কৰিছোঁ সকলোৱে এই উদযাপন কৰা সন্মিলিত ৰঙালী বিহু সন্মিলনখন সফলভাৱে ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াব।